তাৰ মানে আজি যাম জোৱাই চাবৰ কাৰণে, মানে ভাড়া লাগি গ'ল হোজাইৰ পৰা নগাঁও ডিং। পাইটিৰ ঘৰত আহি পালোঁ, মই ৰখি আছোঁ, গাড়ী ঘূৰাবৰ কাৰণেও জেগা নাই। আপোনাৰ গাড়ীখন ঘূৰাই পেলাই আপোনাৰ লগালোঁ। আমাৰ এইফালে ভেড়াবায়ে ঘৰৰ পৰা বগৰী লৈ আনিলে, খাই আছে বহি পেলাই ভেড়া নিচিনা আম আম কৰি দেখা পাইছে। আপোনাৰ এইফালে কেৰামত ভাই বহি পেলাই গান শুনি আছে আৰু ময়ো খাই আছোঁ বগৰী। গাড়ী ঘূৰাবৰ কাৰণেতো জেগা নাই, মাটি পেলাই থৈছে দেখা পাইছে। চিপা ৰাস্তা এইফালে দেখা পাইছে। এই আগত যাই ঘূৰাই লৈ আনিলোঁ গাড়ীখন, আৰু ঘূৰাই পেলাই ৰখাই থলোঁ গাড়ী। পাৰ্টি আহিলে ওলাই যাম। কিছুমান বস্তু বাহিনী দিছে, লোড কৰি পেলাই আহি পালোঁ নগাঁও টান। পাৰ্টিয়ে ক'লে, দাদা গাড়ীখন ৰখাই দিব, আমি কিবা এটা মিঠাই লৈ লওঁ। আমাৰ ভোলে বাবা এইফালে দৌৰি আহিছে কিবা খাবৰ কাৰণে। কোনোবাই কিবা দিছে, আলু না কিবা চব্জি দিছে। এইফালে আহি পাই গ'লোঁ আমি জোৱাইৰ ঘৰত। ভেড়াবাইৰ লগত জোৱাই বহি আছে, জোৱাইৰ ককা মামা, তাৰপিছত এইটো হ'ল দাদা, এইটো হ'ল জোৱাইৰ সৌৰ বহি আছে। গোটেই মানুহবিলাক বহি পেলাই মছৱাৰা কৰি আছে। আপুনি ৰিটাৰ্ণ যাওঁতে পাৰ্টিয়ে ক'লে যে মাছ দেখা পাইছোঁ, গাড়ীখন ৰখাই দিয়ক, মাছ লৈ যাম ঘৰত আজি। দৌৰ মাৰি এইটো ছাইডত পাৰ হৈ আহিলোঁ। আহি পেলাই দেখা পালোঁ আপোনাৰ ভকুৱা, তাৰপিছত চিতল, টাকি, তাৰপিছত আপোনাৰ শিঙি, মাগুৰ, এইবিলাক আপোনাৰ কিমানকৈ এইবিলাক শিঙি 500, 1 কিলো দি দিয়ক, 1 কিলো দিয়ক। অঁ, মাছ লৈ ল'লোঁ আৰু এতিয়া আমি গুচি যাম ফাইনেলি।